নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে আৰু সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। প্ৰত্যেকজন NIS প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব। তেনে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 5550টা পদত NISক ৰাখিব নাৰাখে, কি হ'ব বা NISৰ ইন ফিউচাৰত কি হ'ব, বিভিন্ন ধৰণৰ উৰা বাতৰি এইকেইদিন চলি আছে ইউটিউব চেনেলত যে NISে ফ্ৰেছ ৰিক্ৰুটমেণ্টত চান্স নাপায়, কিবা নাপায়, যে NIS চিৰদিনৰ কাৰণে ইনভেলিড কিবা ভেলিড, বা বহুতে সুধি আছে যে 5550 পদত NISক ৰাখিব নাৰাখে। বিভিন্ন ধৰণৰ কুৱেশ্যন আমি দেখিবলৈ পাই আহি আছোঁ আৰু সেইকাৰণে ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। আৰু এই যি অসম চৰকাৰ শিক্ষা বিভাগৰ প্ৰাৰম্ভিক পৰা যি 5550টা পদ মুকলি কৰি দিছিল, এই 5550টা পদ ৰাখিবই নাৰাখে বা 4500 পদত আবেদন কৰিব দিবই নিদিয়ে, এইবিলাকক লৈ বিভিন্ন ধৰণৰ উৰা বাতৰি চলি আছে বা ইউটিউব চেনেলতো কিছুমানে প্ৰকাশ কৰিছে যে NISক নিদিয়ে, কিবা নিদিয়ে। এতিয়া কথাটো হ'ল যে NIS যিদিনা ইনভেলিড হৈছিল বা মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা যিদিনা NISক ইনভেলিড কৰিছিল আৰু সেই ৰায়দানটো আপোনালোকে যেনেকৈ মানি লৈছিল বা যেনেকৈ আপোনালোকে এবছৰ ধৰি যুঁজিছিল, এতিয়া যিহেতু আপোনালোকৰ লগত সেই ভেলিড হোৱা অৰ্ডাৰটো আপোনালোকৰ সুপ্ৰিম কোৰ্টৰ আছে, গতিকে আপোনালোকে এইবিলাক উৰা বাতৰিত ভুল যাব নালাগে বা উৰা বাতৰিলৈ বেছিকৈ চাই থাকিব নালাগে। আপোনালোকে ধৈৰ্য ধৰক যে অসম চৰকাৰ শিক্ষা বিভাগে খুব কম দিনৰ ভিতৰতে মেৰিট লিষ্ট প্ৰকাশ পাব আৰু মেৰিট লিষ্টত আপোনালোকে ৰাখেনে নাৰাখে বা কিহৰ কাৰণে নাৰাখে আপোনালোকে সকলো গম পাব। এতিয়া আপোনালোকে এইটো বিষয়ত কোনো ধৰণৰ চিন্তা কৰিব নালাগে বা বিষয়টো একো ভাবিব নালাগে, কোনে কি কৈ আছে, কি কৰা নাই, কি কৰিবলৈ গৈ আছে। এইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব এতিয়া শিক্ষা বিভাগে যিদিনা মেৰিট লিষ্ট প্ৰকাশ কৰিব সেইদিনা আপোনালোকে সকলোখিনি জানিব পাৰিব। আৰু যিহেতু আপোনালোকৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভেলিড অৰ্ডাৰ আপোনালোকৰ লগত আছে আৰু ইতিমধ্যে ভাৰতৰ কেইবাখনো ৰাজ্যত NISক একচেপ্ট কৰিছে বা তেওঁলোকক কাউন্সিলিঙতো মাতিছে, তেনে ক্ষেত্ৰত উত্তৰাখণ্ডৰ কিছুমান ভিডিঅ'ই আপোনালোকক হয়তো চিন্তিত কৰে। সেইবিলাক এতিয়া বৰ্তমানৰ ভিডিঅ' নহয়, সেইবিলাক আগৰ ভিডিঅ' আৰু সেইবিলাকে বহুতেই মানে প্ৰচাৰ কৰি আছে যে NISক নাৰাখে বা কিবা কৰিব, তেওঁলোক নাহে, ফ্ৰেছ ৰিক্ৰুটমেণ্ট তেওঁলোকে যোগ্য নহয়, বিভিন্ন কথা বা গ্ৰুপবিলাকতে চলি আছে আৰু এইবিলাক চলি থাকিবই। গতিকে সেইবিলাকত আপোনালোকে মাথা মাৰি থাকিব নালাগে। আপোনালোকে নিজে গম পাব যে আৰু বেছি দিন নাই মেৰিট লিষ্ট প্ৰকাশ পাবলৈ, আৰু এই মেৰিট লিষ্টতে আপোনালোকৰ নাম যদিহে মাৰ্কে কভাৰ কৰে নিশ্চয় আহিব আৰু তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ ৰাখিছে বা ৰখা নাই। আৰু নাৰাখিলেও আপোনালোকৰ কৰণীয় সেইটো পিছত হ'ব, ৰাখিলেও আপোনালোকৰ কৰণীয়টো সেইটো মেৰিট লিষ্ট প্ৰকাশৰ পিছত হ'ব। এতিয়া আপোনালোকে একো কৰিব নোৱাৰে বা যিমান যুক্তি দিলেও একো লাভ নাই, কাৰণ সেইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব শিক্ষা বিভাগৰ ওপৰত। আৰু শিক্ষা বিভাগে যিদিনা মেৰিট লিষ্ট প্ৰকাশ কৰিব দিনা আপোনালোকে নিশ্চয় কথাবোৰ জানিব পাৰিব। আৰু আপোনালোকে চিন্তা কৰাৰ এইকাৰণেই প্ৰয়োজন নাই যে আপোনালোকৰ লগত মহামান্য উচ্চতম ন্যায়ালয়ৰ ভেলিড অৰ্ডাৰ তো আছে আৰু যিদিনা আপোনালোকে ইনভেলিড কৰিছিল সেইদিনা আপোনালোকে যেনেকৈ মানি লৈছিল আৰু এতিয়াও তেনেকৈ মানি লওক যে আপোনালোকৰ লগত ভেলিড অৰ্ডাৰ আছে। গতিকে এইটো আপোনালোকৰ কাৰণে বহুত ডাঙৰ এটা পইণ্ট হয়। গতিকে একেদিন আপোনালোকে ভালদৰে থাকক, চিন্তামুক্ত হৈ থাকক। আমিও আশাবাদী যে কোনো বিতৰ্ক নোহোৱাকৈ শিক্ষা বিভাগে NISৰ প্ৰাৰ্থীসকলকো ৰাখিব আৰু চাকৰিও পাব। কিন্তু এইকেইদিন আমি দেখিবলৈ পাই আহি আছোঁ যে বিভিন্নজনে সুধি আছে NISক ৰাখিব নাৰাখে। NISত বহুসংখ্যক প্ৰাৰ্থীয়ে কমেণ্টত সুধি আছে NISক ৰাখিবনে নাৰাখে, আবেদন কৰিব দিবনে নিদিয়ে। আপোনালোকে নিজে ভাবি চাওক যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা আপোনালোকৰ লগত আছে, ভেলিড অৰ্ডাৰ। তেনে ক্ষেত্ৰত আপোনালোকৰ চিন্তা কৰাৰ প্ৰয়োজন কি? কোনে কি কৈ আছে সেইটো আপোনালোকে বাদ দিয়ক, সমালোচকসকলে সমালোচনা কৰিবই। আৰু যদি আপোনালোকৰ ন্যায়িকভাৱে আপোনালোকে পাবলগীয়া আছে নিশ্চয় পাব, ইয়াত আপোনালোকক কোনো ৰখাব নোৱাৰে। কিন্তু অযথা আপোনালোকে বিতৰ্কমূলক যিবিলাক ভিডিঅ' বা সেইবিলাক খবৰ সেইবিলাক আপোনালোকে গুৰুত্ব নিদিব। আৰু যিসকলে এইবিলাক প্ৰচাৰ কৰে আপোনালোকে নকৰিব, কাৰণ এইটো মুহূৰ্তত NISৰ প্ৰাৰ্থীসকল যথেষ্ট চিন্তা হৈ আছে যে যিয়ে নহওক চিন্তা এটা হৈ আছে সকলোৰে। গতিকে উৰা বাতৰিবিলাক প্ৰচাৰ কৰিব নালাগে আৰু বিভ্ৰান্তিমূলক যিবিলাক মানে কি মানুহক দুখ দিব পাৰে সেইবিলাক প্ৰচাৰ কৰিব নালাগে। যদিহে ন্যায়িক প্ৰক্ৰিয়াৰে তেওঁলোকে পাবলগীয়া আছে সেইটো কোনো বাধা দি ৰাখিব নোৱাৰে। গতিকে সকলোৱে সমিল মিলাই থাকক, যাৰ মাৰ্কে কভাৰ কৰিব
নিশ্চয় চাকৰি পাব। ইয়াত কাৰোবাক বঞ্চিত কৰি যে ভাবে যে আমি চাকৰি পাওঁ সেইটো কেতিয়াও উচিত নহয়। সকলোৰে অধিকাৰ আছে চাকৰি কৰাৰ আৰু সকলোৱে পাব লাগে, সেইটো বিচাৰোঁ। কিন্তু এই খবৰবিলাকে মানুহক দুখ দিয়ে, মিছা কাৰণ আজিৰ যুগটো ছ'চিয়েল মিডিয়াৰ যুগ। প্ৰায় সংখ্যক মানুহে মেক্সিমামে ছ'চিয়েল মিডিয়াৰ লগত জড়িত, গতিকে নিগেটিভ খবৰবিলাক পালে নিশ্চয় দুখ লগাটো স্বাভাৱিক। গতিকে ইয়াত NIOS ৰেগুলাৰ ODL বা SAT এইবিলাক কোনো কথা নাই, যাৰ মাৰ্কে কভাৰ কৰিব সকলোৱে পাব। আৰু NIOSৰ প্ৰাৰ্থীসকলে যেনেকৈ ইনভেলিড অৰ্ডাৰ 1 বছৰ ধৰি মানি ল'লে, আৰু এতিয়া তেওঁলোকৰ লগত আছে ভেলিড অৰ্ডাৰ এটা, গতিকে তেওঁলোকৰ চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই। যেনেকৈ ইনভেলিডটো মানি লৈছে, এতিয়া ভেলিডটো সকলোৱে মানিব লাগিব, কাৰণ তেওঁলোকৰ ভুল নাছিল। আৰু এইবিলাক এতিয়া কোৱাৰ প্ৰয়োজন নাই, কাৰণ NIOS কি সেইটো যদি আপোনালোকে জানিব বিচাৰে ভিডিঅ'বিলাক চাব, নতুবা গুগলত চাৰ্চ কৰিব NIOS কি হয়, কেতিয়া কেনেকুৱা অসমত মানে কি এই কোৰ্চটো কৰিব দিয়া হৈছিল বা ভাৰতবৰ্ষত, গতিকে সেইটো মেক্সিমামে জানে। আৰু যিসকলে নাজানে NIOS হওক বা অন্য কোনো প্ৰাৰ্থী নাজানে, আপোনালোকে ৱেবছাইটত চেক কৰিব বা ভিডিঅ'বিলাক চাব, তেতিয়া সকলো NIOS কি হয় সেইটো জানিব পাৰিব। গতিকে ইয়াৰ আগতেও ফ্ৰেছ ৰিক্ৰুটমেণ্টত NIOSৰ প্ৰাৰ্থীসকলে চাকৰি পাইছে, আগন্তুক দিনবোৰতো পাব, কাৰণ ভেলিড অৰ্ডাৰ আছে লগতে। কিন্তু উৰা বাতৰিবিলাকত আপোনালোকে ভুল নাযাব, কিছুমান অপেক্ষা কৰক, আপোনালোকে নিশ্চয় জানিব পাৰিব যে আপোনালোকৰ মেৰিটত নাম আহিছে নে অহা নাই। আৰু অহাৰ পিছত আপোনালোকে কি কৰে সেইটো আপোনালোকৰ কথা, আৰু নহাৰ পিছত আপোনালোকে কি কৰে সেইটো আপোনালোকৰ কথা, সেইটো আমি ক'ব নাযাওঁ। কিন্তু এইকেইদিন মেৰিট লিষ্ট প্ৰকাশ নোহোৱালৈকে আপোনালোকে অপেক্ষা কৰক, তাৰপিছত সকলোৱে জানিব পাৰিব যে NIOS আহিছে আৰু তেওঁলোকক ৰাখিছে আৰু মাৰ্কে কভাৰ কৰিছে। গতিকে এইখিনি অপেক্ষা কৰক, খুব কম দিনৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ পাব। কিন্তু উৰা বাতৰিবিলাকৰ বিভ্ৰান্তিমূলক বিতৰ্কমূলক কথাবিলাক গুৰুত্ব নিদিব, কামত ব্ৰতী হৈ থাকক, বিহু বতৰ বিহুৰে এনজয় কৰক, সেইখিনি। আৰু পৰৱৰ্তী পৰ্যায়ত আমি এনেকুৱা ধৰণৰ ভিডিঅ' পুনৰ লৈ আহিম, আপোনালোকে অপেক্ষা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিন্তু সকলোৱে সমিল মিলাই থাকক, যেনেকুৱা লাগে যেন কেতিয়াবা NIOS বা অন্য যি SCRT ৰেগুলাৰ বা ODL কেতিয়াবা মুখামুখি হ'লে কাজিয়া লাগিব যেন মানে এটা অনুভৱ হয়, যেনেকৈ মানে বিতৰ্কমূলক মানে কথাবিলাক চলি থাকে গ্ৰুপবিলাকত। গতিকে সেইটো নকৰিব, সকলোৱে সমিল মিলাই থাকক, আৰু যাৰ মাৰ্কে কভাৰ কৰিব সেইখিনিয়ে চাকৰি পাব। ধন্যবাদ।